হেল্ল' গাইছ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে, যিসকল কেণ্ডিডেটছে অৰ্থাৎ ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্ট 2026 চনৰ যিসকল কেণ্ডিডেটছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ বাবে অপেক্ষা কৰি আছিলে, তাৰ অতি সুখবৰ আহি গ'ল। যিহেতু ইয়াত দেখিবলৈ পাইছে, চোৱা, ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্ট 2026, অৰ্থাৎ 2026 চনত ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা পদ মুকলি কৰা হৈছে। আৰু ইয়াৰ কেনেকুৱা ধৰণৰ পদ মুকলি কৰা হৈছে, আৰু ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কি পঢ়িলে আবেদন কৰিব পাৰিবা ইণ্ডিয়ান এয়াৰফ'ৰ্চত, আৰু কেনেকুৱা ধৰণৰ চাকৰি হ'ব, কিমান ধৰণৰ পাৰ্চেণ্টেজ লাগিব, এজ লিমিট কিমান লাগিব, সেয়া জানিবলৈ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। আৰু যিসকল কেণ্ডিডেটে যদি ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ বিষয়ে যদি তোমালোকে চাই থৈছা, তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকে চাব নালাগে। আৰু যিসকল কেণ্ডিডেটে চোৱা নাই, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা। তেতিয়া তোমালোকে এই ভিডিঅ'টো ভাল ধৰণে চালে গম পাই যাবা যে ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্টৰ বাবে কেনেকৈ ধৰণে আবেদন কৰিবলৈ লাগিব আৰু কেনেধৰণে পঢ়িব লাগিব, ইয়াৰ বাবে কোৱালিফিকেশ্যন কিমান লাগে, বয়সৰ সময়সীমা কিমান লাগে, তাক জানিবলৈ তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। আৰু যদি তোমালোকে নিজৰ কোনোবা বন্ধুবৰ্গ আছে, তেতিয়া সকলোকে শ্বেয়াৰো কৰি দিব পাৰিবা, যিসকলে ইণ্ডিয়ান এয়াৰফ'ৰ্চত আবেদন কৰিম বুলি ভাবিছে। আৰু বহুতেও চাই আছে, যদি কোনোবা আছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ঠিক আছে, ইণ্ডিয়ান এয়াৰফ'ৰ্চ চোৱা, ইয়াত দি থোৱা আছে, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 8/2/2026, অৰ্থাৎ বেছি দিনলৈ ইয়াৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেটটো নাই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ। এইটো হৈছে 8 ফেব্ৰুৱাৰী 2026, অৰ্থাৎ 8 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2026 চনৰ। তো তোমালোকে যিসকল কেণ্ডিডেট আছা, এতিয়া গৈ অনলাইন আবেদন কৰি ল'বা, লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। যিহেতু যদি লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা, ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে, তেতিয়া ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'বা। ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ঠিক আছে, ইণ্ডিয়ান এয়াৰফ'ৰ্চ হেজ ৰিলিজড দ্য অফিচিয়েল নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ অগ্নিবীৰ বায়ু ভেকেঞ্চি। আৰু ইয়াত আজিকালি যিহেতু কৰি দিয়া হ'ল ইণ্ডিয়ান এয়াৰফ'ৰ্চত, এইখিনিও আজিকালি পৰে অগ্নিবীৰ বায়ু ভেকেঞ্চিত পৰে। ঠিক আছে, আৰু ইয়াত আছে অগ্নিপথ স্কিম, এইটো হৈছে স্কিমটো। ঠিক আছে, আৰু এইটো হৈছে 2027 চনৰ অগ্নিবীৰ স্কিম হয়। ঠিক আছে, এতিয়া অনলাইন আবেদন কৰি ল'ব পাৰিবা। ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্ট 2026, নেম অফ পোষ্ট অগ্নিবীৰ বায়ু, নন অফ পোষ্ট। এতিয়ালৈকে কিমান পোষ্ট আছে সেয়া ইয়াত কোনো ধৰণৰ পোষ্ট মেনশ্যন কৰি দিয়া নাই। তো ঠিক আছে, ইয়াত পিছলৈ আপডেট আহি যাব, আৰু আপডেট অহাৰ লগে লগে আমাৰ এই ইউটিউব চেনেলতে সকলোৱে পাই যাবা। নেম অফ ব্ৰাঞ্চ, নেম অফ বেটছ অগ্নিবীৰ বায়ু, ইনটেক 01/2027, ঠিক আছে, 2027। নেম অফ স্কিম অগ্নিপথ স্কিম, ডিউৰেশ্যন অফ ছাৰ্ভিচ, আৰু ইয়াৰ ছাৰ্ভিচৰ কি ডিউৰেশ্যন দিয়া আছে, ছাৰ্ভিচৰ ডিউৰেশ্যন দিয়া আছে 4 years। ঠিক আছে, ভাল ধৰণে মনত ৰাখিবা, যিহেতু অগ্নিবীৰ পষ্টত যিখিনি সোমায় সকলো 4 বছৰ বাবে কৰি থোৱা আছে। সেয়া যিসকল কেণ্ডিডেটছে গম নোপোৱা, মই সেইবাবে কৈ দিছোঁ। নেম অফ ডিপাৰ্টমেণ্টটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ। নেম অফ মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া। ঠিক আছে, ডেট অফ লঞ্চ অফ স্কিম, আৰু এই স্কিমটো কেতিয়া লঞ্চ কৰা হৈছিল, 2022 চনৰ 14 জুনত, অৰ্থাৎ 14 জুন তাৰিখে এই স্কিমটো ওলোৱা হৈছিলে। জব লোকেশ্যন অল ইণ্ডিয়া কেণ্ডিডেটছে আবেদন কৰিব পাৰিব। যিসকল কেণ্ডিডেট অসমত বসবাস কৰিছে বা অন্যান্য ষ্টেটত যদি বসবাস কৰি আছা, তেতিয়াহ'লে সকলো ধৰণৰ কেণ্ডিডেটছে ইয়াত আবেদন কৰিব পাৰিব। ঠিক আছে, যিকোনো ষ্টেটৰ হ'লে আবেদন কৰিব পাৰিবা, ষ্টেট বা গাঁও চহৰ যিসকল আছে। মোড অফ এপ্লিকেশ্যন যিহেতু কৰিব লাগিব অনলাইন আবেদন, হেল্পলাইন নম্বৰ দি দিছে। যদি তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা, তেতিয়াহ'লে তোমালোকে এই নাম্বাৰটোত কল কৰিব পাৰা, আৰু নাম্বাৰটো হৈছে 9513253233। ঠিক আছে, আৰু ৰিলেটেড আৰ্টিকেল দিয়া আছে, চোৱা, অগ্নিপথ ৰিক্ৰুইটমেণ্ট। ঠিক আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত বিচাৰিছে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্ট, এজ লিমিটটো হৈছে তোমালোকে যেতিয়া জন্ম নোহোৱা, তোমালোকক 1 জানুৱাৰীৰ পৰা বুলি ধৰা হ'ব 2006, আৰু 1 জুলাই 2009, অৰ্থাৎ 1 জানুৱাৰীৰ পৰা জুলাইলৈকে তোমালোকৰ ধৰা হ'ব। ঠিক আছে, আৰু ইয়াত কোন কেণ্ডিডেটছে আবেদন কৰিব পাৰিব, কিমান বছৰৰ ইয়াত দিয়া আছে, 2006 চনৰ যিসকল কেণ্ডিডেটছে জন্ম লৈছে, 2006 পৰা 2009 চনৰ ভিতৰত যিসকল কেণ্ডিডেটছ জন্ম হৈছে, সেইসকল কেণ্ডিডেটছে আবেদন কৰিব পাৰিব। আৰু ইয়াত দি দিছে লাষ্ট, মানে তোমালোকৰ 21 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিবা।
এডুকেশ্যন কোৱালিফিকেশ্যন এতিয়া মেইন আহিল এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকৰ পঢ়া শুনা কিমান লাগিব ছায়েন্স ছাবজেক্ট থাকিব লাগিব তেতিয়াহ'লে কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিবা ঠিক আছে 10+2 ইকুইভেলেণ্ট তোমালোকৰ থাকিব লাগিব যিকোনো কলেজত পঢ়া হ'লে আবেদন কৰিব পাৰিবা খালি তোমালোকৰ ষ্ট্ৰীম ছায়েন্স থাকিব লাগিব আৰু ছায়েন্সত তোমালোকৰ মেথছ ফিজিক্স ইংলিছ তোমালোকৰ থাকিব লাগিব এই তিনিটা ছাবজেক্ট কম্পালচৰি তোমালোকক লাগিবই আৰু গোটেইকেইটা ছাবজেক্টতে 50% মাৰ্ক লাগিবই ঠিক আছে চবতে 50% মাৰ্ক হ'লেহে আবেদন কৰিব পাৰিবা আৰু যিসকলে ধৰা ইঞ্জিনিয়াৰিং ডিপ্ল'মা 3 years ডিপ্ল'মা কৰা যিসকল কেণ্ডিডেট থাকে মেকানিকেল ইয়াত দিয়া আছে ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স অটোমোবাইল কম্পিউটাৰ চায়েন্স এনেধৰণৰ যিসকল কেণ্ডিডেটছে পঢ়িছিলে মেট্ৰিক পাছ কৰাৰ পিছতে সেইসকল কেণ্ডিডেটছো আবেদন কৰিব পাৰিব আৰু ইয়াত মনত ৰাখিবা ঠিক আছে সেই ইয়াতো 50% মাৰ্ক তোমালোকৰ লাগিবই আৰু ইংলিছ ছাবজেক্টত 50% মাৰ্ক লগাটো লাগিবই তেতিয়াহে আবেদন কৰিব পাৰিবা আৰু এনেধৰণে দিয়া আছে 2 years পাছ 2 years ভকেশ্যনেল কোৰ্চৰ যদি কোনোবা আছে ফিজিক্স এণ্ড মেথছ ছাবজেক্টটো লাগিবই ঠিক আছে আৰু 50% মাৰ্ক থাকিবই লাগিব আৰু আদাৰ দেন ছায়েন্স ছাবজেক্ট যিহেতু ছায়েন্স ছাবজেক্টটোত হ'লে ধুনীয়া ধৰণে আবেদন কৰিব পাৰিবা আৰু 50% মাৰ্ক চবতে লাগিবই আৰু পাছ 2 years ভকেশ্যনেল কোৰ্চ আৰু ইয়াত দি দিয়া আছে ষ্টেট এণ্ড UT উইথ মিনিমাম 50% মাৰ্ক সকলো ছাবজেক্টতে লাগিবই আৰু ইয়াত দিয়া আছে ইংলিছ ছাবজেক্টটো 50% মাৰ্ক থাকিলেহে আবেদন কৰিব পাৰিবা যদি ইংলিছত যদি 50% মাৰ্কতকৈ যদি কম আছে তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিবা মেণ্ডিটৰী মেডিকেল ষ্টেণ্ডাৰ্ড অফ অগ্নিবীৰ বায়ু মেডিকেল ষ্টেণ্ডাৰ্ড আছে অগ্নিবীৰ বায়ু ইয়াত চোৱা হাইটটো দিয়া আছে মিনিমাম হাইটটো দিয়া আছে 152 চেণ্টিমিটাৰ লাগিব মেল কেণ্ডিডেটছৰ আৰু ফিমেলৰ লাগিব ফিমেলৰ ইয়াত তেনেধৰণে দিয়া আছে 152 চেণ্টিমিটাৰ ফিমেল কেণ্ডিডেটছ ঠিক আছে এনেধৰণে দিয়া আছে আৰু ইয়াত দিয়া আছে কেণ্ডিডেট বিলংগিং টু নৰ্থ ইষ্ট হিলি যিসকল হিল এৰিয়াত থাকে সেইসকলৰ ইয়াত দিয়া আছে 147 মিনিমাম হাইট 147 চেণ্টিমিটাৰ দিয়া আছে আৰু যিসকল ধৰা মিনিমাম হাইট 150 চেণ্টিমিটাৰ ইয়াত ধুনীয়া ধৰণে দিয়া আছে এইখিনি চাই ল'ব পাৰা আৰু চেষ্টটো বিচাৰিছে মেল কেণ্ডিডেটছৰ হ'ব লাগিব মিনিমাম 77 আৰু যেতিয়া তোমালোকে উশাহখিনি ভিতৰলৈ টাইট দিবা তেতিয়া 5 চেণ্টিমিটাৰ তোমালোকৰ চেষ্টখন ফুলি আহিব লাগিব ঠিক আছে আৰু ফিমেল কেণ্ডিডেটছৰ নৰ্মেল মানে যিকোনো ইয়াত দিয়া নাই ইয়াত খালি তোমালোকে উশাহ লওঁতে 5 চেণ্টিমিটাৰ ফুলাব পাৰিলে হ'ব ৱেইটটো হ'ব তোমালোকৰ এইজৰ ওপৰত ডিপেণ্ড কৰি এইজৰ মতে তোমালোকৰ ৱেইটটো চোৱা যাব ঠিক আছে আৰু এনেধৰণৰ ইয়াত দি থোৱা আছে বহুতো এইখিনি চাই ল'ব পাৰা আৰু ইয়াত ধৰা ডেণ্টেল তোমালোকৰ দাঁত মানে 14 ডেণ্টেল পইণ্ট তোমালোকৰ দাঁতকেইটা ভালে থাকিব লাগিব জেনেৰেল হেল্থ কোনো ধৰণৰ মানে এইখিনি গম পোৱাই যদি তোমালোকে ক'ৰবাত দুখ চুখ পাইছা তেতিয়াহ'লে তোমালোকে গম পোৱাই যিটো ধৰণৰ বহুতে গম নাপাব পাৰে যি মানে বেমাৰ আজাৰ ধৰা তোমালোকৰ বোলে হাতখন ভাগি বেকা হৈ গ'ল তেনেধৰণৰ কেণ্ডিডেটছে আবেদন কৰিব নোৱাৰিবা যদি তোমালোকৰ সৰুতে বোলে যিখিনি মানে জন্মগত নহয় বা যদি সেইখিনি ভাল ধৰণে গম পোৱাই আৰু বডিত কোনো ধৰণৰ টেটু থাকিব নালাগিব যদি টেটু থাকে তেতিয়াহ'লে আবেদন কৰিব নোৱাৰিবা আৰু সৰু কিছুমান টেটু ইয়াতে একচেপ্ট কৰা যায় আৰু যিহেতু পৰা হয় মানে টেটু নাথাকিলে ধুনীয়া ধৰণে আবেদন কৰিব পাৰিবা আৰু ইয়াত চোৱা পে স্কেলটো কি হ'ব ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ইয়াত ফাৰ্ষ্ট ইয়েৰ হ'ব পেকেজ পাবা তোমালোকে আৰু ইন হেণ্ড মানে হাতত কিমান পাবা ফাৰ্ষ্ট ইয়েৰত হ'ব তোমালোকৰ 30,000 আৰু হাতত মুঠতে পাবা 21,000 ছেকেণ্ড ইয়েৰৰ অৰ্থাৎ 33,000 পাবা আৰু তোমালোকে হাতত পাবা 23,100 থাৰ্ড ইয়েৰত পাবা 36,500 আৰু ইন হেণ্ড হাতত পাবা 25,550 ৰুপিজকৈ আৰু ফ'ৰ্থ ইয়েৰত পাবা 40,000 আৰু ইন হেণ্ড পাবা 28,000 ঠিক আছে এক্সিট আফটাৰ 4 years আৰু 4 yearsৰ পিছত যেতিয়া তোমালোকে ৰিটায়াৰমেণ্ট হ'বা তেতিয়া তোমালোকৰ হাতত মুঠ টোটেল 10.04 লাখ তোমালোকে পাবা তাত আৰু ইণ্টাৰেষ্ট থাকিব ঠিক আছে লাইফ ইঞ্চুৰেঞ্চ ইয়াত দিয়া হ'ব লাইফ ইঞ্চুৰেঞ্চ দিয়া হ'ব কিমান কভাৰ কৰিব 48 লাখ ঠিক আছে এক্সামিনেশ্যন ফিজ কিমান দিব লাগিব এক্সামিনেশ্যন ফিজ দিব লাগিব 550 ৰুপিজকৈ দিব লাগিব ইন GST আৰু এই পইচাটো অনলাইনভাৱে ক্ৰেডিট ডেবিট কাৰ্ড UPI তোমালোকে তেনেধৰণে পে'মেণ্ট কৰিব পাৰিবা হাউ টু এপ্লাই ফৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্ট কেনেধৰণে আবেদন কৰিবা পোনপ্ৰথমতে কেণ্ডিডেটসকল
ইম্পৰ্টেণ্ট লিংকলৈ যাব লাগিব, অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, নিউ ইউজাৰত গৈ ৰেজিষ্টাৰ কৰিব লাগিব। নেক্সট আহিব অনলাইন এপ্লিকেশ্যন ফৰ্মখন লগ ইন কৰিব লাগিব, পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি আপলোড কৰিব লাগিব, সেইখিনি নেচেচেৰী আপলোড কৰিবই লাগিব। আপলোড নকৰিলে তেতিয়াহ'লে তোমালোকে ফৰ্ম ফিল আপ কৰিব নোৱাৰিবা। তাৰপিছত পে'মেণ্টটো দিব লাগিব, পে'মেণ্ট ফিজটো 550 ৰুপিজ, আৰু তাৰপিছত ছাবমিট বটনটো ক্লিক কৰি দিব লাগিব। ঠিক আছে, ছাবমিট বটনটো ক্লিক কৰাৰ লগে লগে তোমালোকৰ এখন ফৰ্ম পাই যাবা, আৰু ফৰ্মখন কমপ্লিট হৈ যাব। আৰু ফৰ্মখন যিহেতু কমপ্লিট হৈ যোৱাৰ পিছত তাৰ এটা প্ৰিণ্ট আউট এটা থৈ দিবা। ঠিক আছে, আৰু ইম্পৰ্টেণ্ট ডেট অফ ইণ্ডিয়ান এয়াৰফ'ৰ্চ অগ্নিবীৰ বায়ু ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ যি ইয়াৰ হৈ আছে, ষ্টাৰ্টিং ডেটটো হৈ আছে অনলাইন এপ্লিকেশ্যনৰ 12 জানুৱাৰী 2026, আৰু লাষ্ট ডেটটো হৈছে 8 ফেব্ৰুৱাৰী 2026। আৰু ডেট অফ ইছ্যু এডমিট কাৰ্ড কেতিয়া পাই যাবা, যেতিয়া তোমালোকৰ এক্সাম হ'ব 48 to 72 আৱাৰ্ছৰ আগত, মানে এদিন দুদিনৰ আগত তোমালোকে নিজৰ এডমিট কাৰ্ডকেইখন পাই যাবা। তেতিয়া তোমালোকে ষ্টেটাছত শ্ব' হৈ যাব, তেতিয়া এডমিট কাৰ্ডখন চাব পাৰিবা যে তোমালোকে ক'ত পঢ়িছা, কেতিয়া তোমালোকৰ এক্সাম আছে, 2-3 দিনৰ আগত তোমালোকে পাই যাবা। ঠিক আছে, ডেট অফ এক্সাম 30 মাৰ্চৰ পৰা হ'ব 2026, অৰ্থাৎ 30 মাৰ্চৰ পৰা আৰম্ভ কৰা হ'ব, বা 31 মাৰ্চ 2026 পৰা আৰম্ভ কৰা হ'ব। ঠিক আছে, আৰু ৰিলিজ অফ প্ৰভিশ্যনেল চিলেক্ট লিষ্ট, যিখন প্ৰভিশ্যনেল চিলেক্ট লিষ্ট হ'ব শেষত তোমালোকৰ হাতত মুকলি হৈ যাব 14 নৱেম্বৰ 2026, আৰু যেতিয়া ফাইনেল এনৰলমেণ্ট লিষ্টখন যেতিয়া মুকলি কৰা হ'ব সেইটো হৈছে 1 ডিচেম্বৰ 2026, অৰ্থাৎ 1 ডিচেম্বৰ 2026 তাৰিখে ইয়াৰ মেইন যিখন লিষ্ট হ'ব সেইখন লিষ্টখন পাই যাবা তোমালোকে এক্সামবিলাক দিয়াৰ পিছত। আৰু তোমালোকৰ মুঠতে 2026 চনত ইণ্ডিয়ান এয়াৰফ'ৰ্চ যি বায়ু ফালৰ পৰা খুলিছে সেয়া তোমালোকৰ একদম চাকৰি জইন হৈ যাব। আৰু ঠিক আছে, অনলাইন এপ্লিকেশ্যন ফৰ্ম কেনেদৰে ফৰ্ম ফিল আপ কৰে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক ক'ব পাৰা, মই তোমালোকৰ কেনেধৰণে ফৰ্ম ফিল আপ কৰিব লাগে তাকো মই সহায় কৰি দিব পাৰিম। তো এইখিনি আছিল ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা অহা কিছু আপডেট। তো যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গকো দি দিবা। যদি তোমালোকে ফৰ্ম ফিল আপ কৰিম ভাবিছা তেতিয়াহ'লে যিমান পাৰা জল্দি ফৰ্ম ফিল আপ কৰি ল'বা। তো এইখিনি আছিল ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা অহা কিছু আপডেট, আৰু তোমালোকে আমাৰ এই ইউটিউব চেনেলটোত বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকিবা। তো সেয়েহে আমাৰ ইউটিউব চেনেলটো চাই গৈ থাকিবা। তো ইমানেই আছিল, ধন্যবাদ। আকৌ এটা লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। ধন্যবাদ।